মৃত্যু কাৰ জীৱনলৈ কেতিয়া কেনেকৈ আহে কোনে ক'ব পাৰে মাকৰ চিকিৎসা কৰিবলৈ যোৱা ল'ৰাটোৱে জীৱন যুঁজত যে হাৰ মানিব কোনে নুজানিছিল মাকৰ প্ৰতি অত্যাধিক মৰম দায়িত্ববোধ আছিল তাৰ সেয়ে হয়তো মাকৰ প্ৰতি থকা দায়িত্বক পূৰণ কৰিবলৈ সেই সুযোগকণ ভগৱানে দিলে তেওঁক মঙলদৈৰ মিলনপুৰৰ ধ্ৰুৱজ্যোতি নাথৰ দিল্লীত অকাল বিয়োগ এই মৃত্যুৱে এতিয়া কন্দুৱাইছে মঙলদৈবাসীক কিয়নো মাকৰ চিকিৎসা কৰিবলৈ গৈ দিল্লীত মৃত্যুক সাৱটি ল'লে ধ্ৰুৱজ্যোতিয়ে সঁচাই চৰণেহে জানে মৰণৰ ঠাই 11 মাহ পূৰ্বে টেক্স কালেক্টৰ হিচাপে চাকৰিত যোগদান কৰা ধ্ৰুৱজ্যোতিয়ে অসুস্থ মাতৃ ভোগেশ্বৰী নাথৰ চিকিৎসাৰ বাবে 5 জুন তাৰিখে দিল্লীলৈ গৈছিল আৰু দিল্লীৰ অসম ভৱনত থাকি মাতৃৰ চিকিৎসা কৰাই আছিল ধ্ৰুৱজ্যোতিয়ে কিন্তু মাকৰ চিকিৎসা চলি থকাৰ মাজতেই পুত্ৰ ধ্ৰুৱজ্যোতি নাথ জ্বৰত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে একাংশৰ পৰামৰ্শ মতে জ্বৰ জণ্ডিছ ৰোগত আক্ৰান্ত ধ্ৰুৱজ্যোতিক 24 জুলাইত হায়দৰাবাদৰ AIG হস্পিটেলত ভৰ্তি কৰোৱাই যদিও অবিবাহিত ধ্ৰুৱজ্যোতি নাথৰ চিকিৎসালয়তেই মৃত্যু হয় মাতৃ বৰ্তমানেও দিল্লীৰ অসম ভৱনতে আছে নাজানে পুত্ৰৰ মৃত্যু হোৱাৰ কথা চিকিৎসালয়ৰ প্ৰায় 4 লাখ টকাৰ বিল পৰিশোধ কৰিব নোৱাৰাত এতিয়াও ধ্ৰুৱজ্যোতিৰ মৃতদেহ চিকিৎসালয়তে আছে মঙলদৈ নিজ গৃহলৈ আনিব পৰা নাই ধ্ৰুৱজ্যোতিৰ মৃতদেহ ধ্ৰুৱজ্যোতিৰ অসুস্থতাৰ বাতৰি পাই দিল্লীলৈ যোৱা গাঁৱৰ দুজন সম্বন্ধীয়কো আবদ্ধ কৰি ৰাখিছে চিকিৎসালয়ত মাক জুনৰ 5 তাৰিখে 4 তাৰিখে হি কৈছে যে আমি মালৈ মই বাহিৰত যাম মাৰ এটা বহুত ডাঙৰ বেমাৰ নাই মাৰ কিবা এটা বেমাৰ হৈছে তাতে আজিকালি একো বেমাৰ মানুহ মই তাক বহুত বাৰ সুধিছো মাৰ কি হৈছে কৈছে একো নহয় টেনচন নলবি তো খালি ঘৰত থাক মই মাৰ কাৰণে যি কৰিব লাগে কৰি আছো আজিকালি মানুহ দেউতা আমাৰ ট্ৰিটমেন্টৰ অভাৱত দেউতা ঢুকাইছে মাক মই একো হ'ব নাই তো মাক মই ভাল কৰি লৈ আহিম মাত্ৰ মই কালি যাই আছো বুলি কৈছে মানে মই ইমান হঠাৎ আজি 4 তাৰিখ কালি 5 তাৰিখ কৈছে একো নহয় মাৰ ট্ৰিটমেন্টটো অকমান সোনকালে আমি তাতে যাই লগে লগে মা ভাল হৈ যাব বুলি ক'লে কৈ মাৰ হি মাজতে হি 26 তাৰিখে জুনৰ 26 তাৰিখে হি আকৌ ঘৰত আহিছে আহি মোক কৈছে মই মাৰ কোৰ্সটো 6 মহীয়া কোৰ্সৰ কাৰণে মই ছুটি লাগে কাৰণে মই সিও ছাৰে মোক মাতিছে মই ছাৰৰ ওচৰত আহিছো বুলি ক'লে কৈ হি সিওৰ পৰা ছুটি লৈ 27 তাৰিখ থাকি 27 তাৰিখে হি আকৌ গধূলি আকৌ যায় মাৰ ওচৰলৈ যাই তাতে মাৰ হি ট্ৰিটমেন্ট আৰম্ভ কৰি থকা অৱস্থাতে মাৰ জ্বৰ হতে হি 5 দিনৰ কাৰণে মেডিকেলত ভৰ্তি কৰাইছে মেডিকেলত যেতিয়া ভৰ্তি কৰাইছে হি মোক কৈছে মাক এতে কোভিড টেষ্ট কৰাব মোৰ বৰ চিন্তা লাগি আছে তাৰপিছত মই ক'লো দে একো নহয় দে কোভিড টেষ্ট কৰালে আজিকালিতো কোভিড নাই হি কৈছে নহয় ইয়াতে বহুত হেৰি তাকো এখন বেলেগ প্ৰাইভেটলৈ পঠাই দিছে মাক তাৰপিছত তাতে তাৰো জ্বৰ হ'ল জ্বৰতে মাৰ কিন্তু কোভিডৰ ৰিজাল্ট নিগেটিভ আহিছে তাৰপিছত তাৰ জ্বৰতে হি কৈছে ৰিংগো মাকে যদি ভৰ্তি কৰাই দিছে মই আৰু ইয়াতে নেদেখাম মই ঘৰত গুচি যাই মই তাতে ট্ৰিটমেন্ট কৰিম মানুহ আছে তি পঠাই দিয়ে মই ইয়াৰ পৰা মোৰ তাৰ ভনী যোৱাই লগতে আৰু এজন ল'ৰাক মই ইয়াৰ পৰা পঠাই দি এওঁলোক যাই নাপাতে তাৰে অসম ভৱনৰ মানুহে তাক দেহাত তাৰ বহুত দুৰ্বল হৈ যায় তাক হস্পিটেলত ভৰ্তি কৰাই হস্পিটেলত আইচিউত থাকে তাৰপিছত তাতে হি গম পাই যে তাৰ লিভাৰত তাৰ জণ্ডিছ তাৰ লিভাৰত পাইছে বুলি তেতিয়া হি নিজে আৰু তাৰ কোনোবা ডক্টৰে তাক ক'লে যে ভাইটি তুমি AIG লৈ যোৱা হায়দৰাবাদ তাতে তোমাৰ ট্ৰিটমেন্ট হ'ব আৰু সেইটো ট্ৰিটমেন্ট বহুত ভাল হি তেতিয়া লগে লগে আকৌ ঘৰলৈ ফোন কৈছে মই AIG যাম মাক ইয়াৰ পৰা লৈ যোৱাৰ ব্যৱস্থা কৰিম আৰু হেৰি কি বুলি কয় মাৰ ট্ৰিটমেন্টটো লাগে মই ভাল হৈ যায় আকৌ মাক লৈ আহিম মই AIG যাম বুলি কৈ হি 13 ঘণ্টা বাদ হি AIG লৈ আহে এম্বুলেন্সেৰে তাক AIG লৈ আহি AIG ভৰ্তি হয় AIG ভৰ্তি হৈ থকা অৱস্থাত মই যোৱা কালি সন্ধিয়া গম পাইছো যে সি ঢুকুৱা বুলি কালি সন্ধিয়া গম পাইছো মৃতদেহটো নিজ গৃহলৈ অনাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ চৰকাৰ প্ৰশাসনক কাটৰ আহ্বান ঘৰখনত থকা একমাত্ৰ ভনীয়েকৰ এতিয়া হস্পিটেলৰ যিখিনি বিল হৈছে বিলখিনি আমি দিব পৰা নাই বিলখিনি নিদিয়াৰ কাৰণে তাৰ ডেড বডিটো উলাই দিয়া নাই আৰু যিজন মানুহ আছে তেওঁলোককো তাতে আবদ্ধ হৈ আছে আৰু তাৰ ডেড বডিটো আমাৰ ঘৰলৈ আনিব পৰা নাই আমি যেহেতু তাৰ একোৱে কৰিব নোৱাৰিলো আমাক ডেড বডিটো লাগে হে অসম চৰকাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ জনাইছো যে হস্পিটেলৰ বিলটোৰ লগতে আৰু মাক আনাৰ ব্যৱস্থা আমাৰ স্থানীয় ৰাইজসকলে কৰিছে বাৰু মাক আনাৰখিনি লগতে তাৰ ডেড বডিটো আমাৰ ঘৰলৈ আনি দিয়ে
মই অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে আমি হস্পিটেলৰ বিলটো নিদিয়াৰ কাৰণে ডেড বডিটোৰ লগতে যিকেইজন মানুহ গৈছে তেওঁলোককো হস্পিটেল আবদ্ধ কৰি থৈ দিছে। সেইকাৰণে অসম চৰকাৰক অনুৰোধ কৰিছোঁ যাতে হস্পিটেলৰ বিলটো দি আৰু ডেড বডিটো ঘৰত পোৱাৰ ব্যৱস্থা কৰি দিয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মঙলদৈ।